কমনৱেলথৰ পূৰ্বে লাভলীনা বৰগোহাঁই চাঞ্চল্যকৰ অভিযোগ প্ৰশিক্ষক আঁতৰাই অনুশীলনত বাধা দিয়াৰ গুৰুতৰ অভিযোগ টুইটযোগে খুব অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী অসম গৌৰৱ লাভলীনাৰ প্ৰতিযোগিতাৰ পূৰ্বে প্ৰতিবাৰে প্ৰশিক্ষক সলনিৰে অভিযোগ উত্থাপন কৰিলে লাভলীনাই কমনৱেলথ গেমছলৈ মাজত মাত্ৰ 8টা দিন বাকি থকা অৱস্থাত আঁতৰালে প্ৰশিক্ষক সন্ধ্যা গুৰুকক আৰু এই কাৰ্যত ক্ষুব্ধ হৈ পৰিছে লাভলীনা বৰগোহাঁই হঠাৎ এক তুমুল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কিন্তু কি এই প্ৰত্যাহ্বান আমি আপোনালোকক এই প্ৰত্যাহ্বানৰ কিছু ছবি কিছু মুহূৰ্তৰ আগতে জনালো কিন্তু সবিশেষ খবৰ জনাব আমাৰ নিউজ ডেস্কত উপস্থিত থকা আমাৰ সতীৰ্থ সাংবাদিক প্ৰস্তুতি গগৈ কমনৱেলথ গেমছৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে মাজত মাত্ৰ 8টা দিন আৰু এনে এক সময়ছোৱাতে ছ'চিয়েল মিডিয়া যোগে গুৰুতৰ অভিযোগ উত্থাপন কৰিলে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ লাভলীনা বৰগোহাঁইৰ স্পষ্ট অভিযোগ কমনৱেলথ গেমছৰ পূৰ্বে তেওঁৰ ওপৰত মানসিক হাৰাশাস্তি চলোৱা হৈছে সবিশেষ খবৰ কি আছে লাভলীনা বৰগোহাঁইৰ এই অভিযোগ সন্দৰ্ভত প্ৰস্তুতি 28 জুলাইৰ পৰা বাৰ্মিংহামত অনুষ্ঠিত হ'ব কমনৱেলথ 2022 আৰু এতিয়া এই প্ৰাকখনত এটা বিতৰ্কৰ সূত্ৰপাত হৈছে কমনৱেলথক লৈ আৰু ইয়াত জড়িত আছে ভাৰতীয় বক্সাৰ অলিম্পিক বঁটা বিজয়ী লাভলীনা বৰগোহাঁইৰ আজিৰ দিনটোৰ এটা বিশেষ টুইট আৰু এই টুইটটোৰ পাছতে এতিয়া সমগ্ৰ দেশতে এক চৰ্চা চলিছে আসলে লাভলীনা ৰাজনীতিৰ বলি হৈছো বুলি তেওঁ ইতিমধ্যে টুইটটোত উল্লেখ কৰিছে এটা প্ৰশ্ন হৈছে যে লাভলীনা বৰগোহাঁই আসলতে কাৰ ৰাজনীতিৰ বলি হৈছে বা কেনে ধৰণৰ ৰাজনীতি প্ৰাকচক্ৰত সোমাই লাভলীনাই আজি এই টুইট কৰিবলৈ বাধ্য হৈছে এনে ধৰণৰ প্ৰসংগ সমগ্ৰ দেশতে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে প্ৰথমতে আমি ক'ব লাগিব যে লাভলীনাই এই টুইটটো কৰিব লগা হ'ল কিয় সেই প্ৰসংগলৈ প্ৰথমতে আহি আমি তাৰ পৰৱৰ্তী সময়ত কেনে ধৰণৰ ৰাজনীতিৰ কথা লাভলীনাই উল্লেখ কৰিছে তাৰ বিষয়ে কথা পাতিম কিন্তু প্ৰথমতে লাভলীনাই যেহেতু কোৱা গৈছে যে 28 জুলাইৰ পৰা বাৰ্মিংহামত কমনৱেলথৰ গেমছ অনুষ্ঠিত হ'ব আৰু তাৰ বাবে ইতিমধ্যে লাভলীনা গৈ সেই কমনৱেলথ গেম ভিলেজত গৈ উপস্থিত হৈছিল আৰু তাৰ পাছতে এই যি সমগ্ৰ চৰ্চাৰ কেন্দ্ৰবিন্দু বিষয় হৈ পৰিছে সেই বিষয়টো উত্থাপন হৈছে তেওঁ কৈছে যে দুগৰাকীকৈ তেওঁৰ প্ৰশিক্ষক এগৰাকী প্ৰশিক্ষকে তেওঁৰ অলিম্পিকৰ সময়টো তেওঁৰ হৈতে আছিল আৰু তেওঁৰ যি অলিম্পিক যাত্ৰা আছিল বা অলিম্পিক বিজয়ৰ যি সাক্ষী হৈছিল সেই সমগ্ৰ তেওঁৰ এই প্ৰক্ৰিয়াত তেওঁ সহায় কৰিছিল সেইগৰাকী প্ৰশিক্ষক আন এগৰাকী প্ৰশিক্ষক হৈছে যি আৰু আন এগৰাকী মহিলা প্ৰশিক্ষক আছে সন্ধ্যা গুৰুং এই দুগৰাকী প্ৰশিক্ষকক গেম ভিলেজত সোমাবলৈ দিয়া হোৱা নাই যাৰ বাবে এতিয়া প্ৰায় 8 দিন ধৰি কমনৱেলথ গেমছৰ আৰম্ভ হোৱা 8 দিনৰ পৰাই এক প্ৰকাৰৰ লাভলীনাৰ অনুশীলন সেই অনুশীলন স্তব্ধ হৈ ৰৈছে আৰু যাৰ বাবে তেওঁ উল্লেখ কৰিছে যে তেওঁ মানসিকভাৱে বিৰাটে আসলতে হেৰাসমেন্টৰ কথা কৈছে মানসিকভাৱে এক চাপ সৃষ্টি হৈছে কাৰণ সন্মুখত কমনৱেলথ আৰু কমনৱেলথৰ সময়তে তেনে ধৰণৰ এক পৰিস্থিতিৰ মোকাবিলা হ'বলগীয়া হোৱাটো আসলতে বিশ্ব পৰ্যায়ৰ এগৰাকী বক্সাৰৰ বাবে অলিম্পিক বঁটা বিজয়ী এগৰাকী বক্সাৰৰ বাবে আসলতে কেতিয়াও যুক্তিসংগত বা কেতিয়াও গ্ৰহণযোগ্য নহয় এতিয়া কথাটো হৈছে যে লাভলীনাই এটা কথা উল্লেখ কৰিছে যে এই দুইগৰাকী প্ৰশিক্ষকক আসলতে এগৰাকীকো তেওঁৰ লগত গেম ভিলেজত বা তেওঁৰ যি কমনৱেলথ গেম ভিলেজ আছে তাত সোমাবলৈ দিয়া হোৱা নাই এক নম্বৰ প্ৰশ্নতে কোনে সোমাবলৈ দিয়া নাই সেই কথাটো কিন্তু লাভলীনাই স্পষ্টভাৱে কোৱা নাই তেওঁ কোৱা নাই যে হেয়া আসলতে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন বা যি ইণ্ডিয়ান বক্সিং এছ'চিয়েশ্যন ফেডাৰেশ্যনৰ ফালৰ পৰা কোনে আসলতে সোমাবলৈ দিয়া হোৱা নাই বা কোনে এই সমগ্ৰ প্ৰক্ৰিয়াটো আসলে নিয়ন্ত্ৰণ কৰিছে সেই কথাটো কিন্তু স্পষ্টভাৱে উল্লেখ কৰা নাই এইখিনিতে প্ৰশ্ন হৈছে যে এই দুটা সংস্থাৰ বাহিৰে যি কমনৱেলথৰ যি অনুষ্ঠিত কৰাৰ যি আয়োজক আছে তেওঁলোকেহে আসলতে এই দুগৰাকী প্ৰশিক্ষকক সোমাবলৈ দিয়া নাই নেকি এনে ধৰণৰ প্ৰশ্নৰো কিন্তু এটা স্পষ্টকৈ উত্তৰ অহা নাই যেতিয়ালৈকে লাভলীনাই এই সমগ্ৰ বিষয়টো স্পষ্ট নকৰে তেতিয়ালৈকে আমি ক'ব নোৱাৰিম যে এই যি ৰাজনীতিৰ কথা তেওঁ উল্লেখ কৰিছে এই ৰাজনীতি আসলতে কোনে কৰিছে কিন্তু ৰাজনীতি যোনেই নকৰক কিন্তু এগৰাকী এনেদৰে বিশ্ব পৰ্যায়ৰ বক্সাৰক লৈ যি ভাৰতৰ নাম ইতিমধ্যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল অসম কন্যা লাভলীনা বৰগোহাঁই কিন্তু এই টুইটৰ পাছত বা এই বিষয়ৰ পাছতে কিন্তু সমগ্ৰ দেশতে এক চৰ্চা চলিছে আসলতে খেলৰ নামত কোনে ৰাজনীতি কৰিছে এটা কথাটো হৈছে যে লাভলীনাই যেতিয়ালৈকে স্পষ্ট নকৰে তেতিয়ালৈকে কিন্তু সমগ্ৰ বিষয়টো এক ধুৱলি কুঁৱলী হৈ থাকিব কিন্তু এই ক্ষেত্ৰত তেওঁ আন এটা কথা উল্লেখ কৰিছে যে কমনৱেলথৰ বাহিৰে তেওঁ যি ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ আছিলে সেই ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ সময়তো কিন্তু একেধৰণৰ সমস্যাৰে সন্মুখীন হৈছিল সেই
সময়তো তেওঁ কৈছে যে বাৰে বাৰে তেওঁ যি কোচ বা তেওঁ যি প্ৰশিক্ষক সেই প্ৰশিক্ষকৰ লৈ বিভিন্ন সময়ত ৰাজনীতি হৈ আহিছে তেনেহলে এই ৰাজনীতি কৰিছে কোনে হেয়া কিন্তু এতিয়া এই সময়ত গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে আৰু তেওঁ কৈছে যে তেওঁ ইতিমধ্যে খেললৈ আৰু মাজত মাত্ৰ 3টা দিনৰ আগত এনে ধৰণৰ এক মানসিক চাপ সৃষ্টিকাৰী বিষয়ে তেওঁ কিন্তু এতিয়া উদ্বিগ্ন কৰি তুলিছে তেওঁ কৈছে যে তেওঁ খেলত কেনেকৈ ফোকাস কৰিব এনে ধৰণৰ সমস্যাৰ বাবে কাৰণ এতিয়াও এগৰাকী প্ৰশিক্ষকক ভাৰতলৈ ঘূৰাই পঠিওৱা হৈছে আৰু আন এগৰাকী প্ৰশিক্ষক যি সন্ধ্যা গুৰুং তেওঁ এতিয়াও এই যি গেম ভিলেজ আছে কমনৱেলথ গেম ভিলেজত এতিয়াও কিন্তু প্ৰৱেশৰ অনুমতি দিয়া নাই সমগ্ৰ বিষয়টো কেনে ধৰণে হেয়া ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে হওক বা ইণ্ডিয়ান বক্সিং ফেডাৰেশ্যনে হওক কেনে ধৰণে এই সমগ্ৰ বিষয়টোৰ উত্তৰ দিয়ে বা কমনৱেলথৰ ফালৰ পৰা কেনে ধৰণৰ উত্তৰ আহে বা স্পষ্টীকৰণ আহে হেয়া এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু এগৰাকী ক্ৰীড়াবিদৰ বাবে এনে ধৰণে এখন গুৰুত্বপূৰ্ণ খেলৰ আগমুহূৰ্তত মানসিক চাপ সৃষ্টিকাৰী সাংবাদিক হয় ধন্যবাদ কি আছিল আমাৰ সতীৰ্থ সাংবাদিক প্ৰস্তুতিয়ে জনালে কেনেকৈ এই মুহূৰ্তত চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অসম কন্যা লাভলীনা বৰগোহাঁই কমনৱেলথ গেমছৰ কাউণ্টডাউন আৰম্ভ হোৱাৰ সময়ছোৱাত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এইগৰাকী লাভলীনা বৰগোহাঁই তেওঁৰ ওপৰত মানসিক হাৰাশাস্তি চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এইগৰাকী অসম কন্যাই আৰু এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম অলিম্পিক এছ'চিয়েশ্যনে আহক চাওঁ অসম অলিম্পিক এছ'চিয়েশ্যনৰ লক্ষ্য কৰে কি ক'ব খুজিছে এই বিষয়ত তেখেতৰ কথা বতৰা হৈছে ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগেও কমনৱেলথ গেম ফেডাৰেশ্যনৰ লগত গোটেই বিষয়টো ইতিমধ্যে উত্থাপন কৰিছে গতিকে আমি আশা ৰাখিছোঁ যে খেলুৱৈগৰাকীৰ যাতে কমনৱেলথ গেমছৰ পূৰ্বে কোনো মনোসংযোগত ব্যাঘাত নজন্মে তাৰ বাবে উপযুক্ত কৰ্তৃপক্ষই বিশেষকৈ ভাৰতীয় অলিম্পিক সন্থাই উপযুক্ত ব্যৱস্থা লয় প্ৰিপাৰেশ্যন মানে কি হয় এই বস্তুবোৰ আপোনাৰ ধৰি লওক কোচ আদিৰ নাম পঠোৱাত আগতীয়াকৈ পঠোৱা হয় গতিকে সেই সময়তে যদি লং লিষ্টত নামটো থাকিলেহেঁতেন নিশ্চিত ৰূপত তেওঁ নামটো হয়তো তাতে সোমালেহেঁতেন কিন্তু এনেকুৱা কিছুমান হয়তো কাৰিকৰী দিশ থাকি গ'ল য'ত এতিয়া একেবাৰে শেষৰ মুহূৰ্তত বিষয়টো কঠিন হৈ পৰিছে কাৰণ এতিয়া তেওঁৰ যিটো টুইট আহিছে সেই টুইটটোৰ ক্ষেত্ৰত আমি এটা কথাতে চিন্তিত যে এখন বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাৰ পূৰ্বে খেলুৱৈগৰাকীৰ মনোসংযোগত যি ব্যাঘাত জন্মিছে তেখেতে যিখিনি মনৰ বেদনাৰ কথা কৈছে এই কথাখিনিয়ে নিশ্চিত ৰূপত আমাক চিন্তিত সেয়া অসম অলিম্পিক এছ'চিয়েশ্যনৰ লক্ষ্যকৰণৰ বক্তব্য তেওঁ স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে লাভলীনা বৰগোহাঁই এই বিস্ফোৰণৰ পাছত এবাৰ চাওঁ লাভলীনা বৰগোহাঁই পিতৃয়ে কি ক'ব খুজিছে এই সমগ্ৰ পৰিৱেশ সন্দৰ্ভত এই টুইটৰ কথাটো মই নিজে গমেই পোৱা নাছিলোঁ কিন্তু মিডিয়াৰ যোগেদি মই গম পাইছোঁ যে নেশ্যনেল মিডিয়াই মোক প্ৰথমে ফোন কৰিছে আজি এতিয়া মই কৈছোঁ যে মই এইটো কথাটো মই আপোনালোকৰ যোগেদিয়ে গম পাইছোঁ কিন্তু এতিয়ালৈকে মোক তাইও পোৱা নাই আৰু যদি প্ৰকৃততে তেনেকুৱা হৈছে এইটো মই ভাবোঁ যে এইটো বৰ এটা ভাল হোৱা নাই কাৰণ কেলৈ তাইৰ আগন্তুক কমনৱেলথ গেম আহি আছে অহা 28 তাৰিখৰ পৰা গেম আৰম্ভ হ'ব আৰু এই মুহূৰ্তত যদি তাই যদি তেনেকুৱাখিনি ধৰক ক্ৰিয়েট কৰিছে তেনেকুৱাখিনি হাৰাছমেণ্ট সেইটোতো তাইৰ খেলত নিশ্চয় প্ৰভাৱ পৰিব মানসিকভাৱে হ'লেও তাই অলপ দুৰ্বল হ'ব বুলি মই ভাবোঁ আৰু যিটো যে কোচ তেওঁৰ ব্যক্তিগত কোচ আছিলে সন্ধ্যা গুৰুং তেওঁক এতিয়ালৈকে গেম ভিলেজত এণ্ট্ৰি কৰিবলৈ দিয়া নাই বুলি কৈছে আৰু যদি সেইটো হৈছে তেতিয়াহ'লে সেইটো এটা বৰ বেয়া কথা এইটো মানে কি তাই এতিয়া বৰ্তমান যিখিনি আপোনাৰ গেম আগন্তুক আহি আছে 4-5 দিন তাই গেমৰ প্ৰেক্টিছত প্ৰভাৱ পৰিব এই বিষয় লৈ পেলাই আৰু মই যেতিয়া মই কথাটো গম পালোঁ তেতিয়া মই বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ ছেক্ৰেটাৰী জেনেৰেলৰ লগত কথা পাতিলোঁ ফোনত তেওঁ ক'লে যে এই কথাটো ইমান চিন্তা কৰিবলগীয়া কথা নহয় তেওঁ কোচ নিশ্চয় গেম ভিলেজত সোমাবলৈ পাব এণ্ট্ৰি হ'বলৈ পাব কিন্তু তেওঁ টেকনিকেল কিবা এটা প্ৰব্লেমৰ কাৰণে হয়তো সোমাব পৰা নাই 2-4 দিনৰ ভিতৰতে তাই যিজন সন্ধ্যা গুৰুং বুলি যিজন কোচ আছে তেওঁ এণ্ট্ৰি কৰিবলৈ পাব বুলি মোক ক'লে এই বিষয়ে মই একো ক'ব নোৱাৰিম কাৰণ ৰাজনীতিটো ক'ত নাথাকে লবিনো ক'ত নাথাকে সকলোতে থাকে আৰু হয়তো তেওঁলোকৰ গেমতো থাকিব পাৰে এই বিষয়টো আমি নাজানিম কাৰণ গেমৰ বিষয়ে আমি আমাৰ ছোৱালীজনী কেনেদৰে আগবাঢ়ি যায় আমি সেইখিনি কথাহে গুৰুত্ব দিওঁ আৰু সেইখিনি কথাহে আমি চিন্তা কৰোঁ সেয়া দেখিবলৈ পালে লাভলীনা বৰগোহাঁইৰ পিতৃৰ বক্তব্য তেওঁ স্বাভাৱিকতেই উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ পৰিৱেশ পৰিস্থিতিলৈ আজি লাভলীনাৰ বিস্ফোৰক অভিযোগৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে অন্যান্য খেলতকৈ বক্সিঙৰ ক্ষেত্ৰত প্ৰশিক্ষক তথা ছাপোৰ্ট ষ্টাফ পঠিওৱা ব্যৱস্থা কিছু পৃথক ভাৰতৰ পৰা কমনৱেলথ গেমছত অংশ ল'বলগীয়া বক্সিং দলটোৰ বাবে 4গৰাকী ছাপোৰ্ট ষ্টাফ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ আৰ্জি অনুসৰি আজি সন্ধ্যা গুৰুঙক হৈ থকা ট্ৰেইনিং কেম্পলৈ প্ৰেৰণ কৰা হৈছিল
তাৰ মাজতেই সন্ধ্যা গুৰুঙো যাতে বাৰ্মিংহামত উপস্থিত থাকিব পাৰে তাৰ যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰিছে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে।